সো ফ্রেন্ডস, যেনেকুৱা আমি ক'লোঁ যে আমি প্ৰিভিয়াছ ইয়েৰ আছাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ লৈ আনিম। তো আমাৰ এইবোৰ আপোনাৰ এ বি ইউ পি এ পি আৰু কম্বাইন এক্সাম আছিলে, তেতিয়া আহিছিলে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি হয় আমি চাওঁ বাৰু। হু ৰিচিভ দ্য গ্ৰীণ অস্কাৰ ৱেটলি গ'ল্ড এৱাৰ্ড 2024? তো আপোনালোকে চাগে আনচাৰটো মনতে আছে, যদি পাহৰা নাই আপোনালোকে। আনচাৰটো হ'ল আপোনাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। তেখেতে কিয় পাইছিলে তাৰ বিষয়ে অকণমান চাই লওক। তেখেতে কিয় পাইছিলে? তেখেতৰ যে আপোনাৰ হাৰ্গিলা আৰ্মি আছিলে, যোনটো হাৰ্গিলা আৰ্মি, হাৰ্গিলা আৰ্মি তেখেতৰ যোনটো মিছন আছিলে যে আমাৰ হাৰ্গিলা যোনটো এন্ডেঞ্জাৰ্ড বাৰ্ড হয় আমাৰ, সেই হাৰ্গিলা আৰ্মিৰ কাৰণে এইটোৰ কাৰণে আপোনালোকে তেখেতে পূৰ্ণিমা দেৱী বৰ্মনে আপোনাৰ এই গ্ৰীণ অস্কাৰ ৱেটলি গ'ল্ড এৱাৰ্ড 2024 পাইছিলে। বলক আমি নেক্সট কুৱেশ্যন লৈ চাওঁ। তো ফ্ৰেণ্ড, আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল which organization released the child nutrition report 2024? তো আপোনালোকে এই ইয়াতে দিয়া আছে অপশ্যনবোৰ আপোনাৰ, যেনেকা WHO, ইউনিচেফ, UNDP, ৱৰ্ল্ড বেংক। তো আপোনালোকে ডাইৰেক্ট এজনেতো চাগে মানে আপোনালোকে চায়ে গম পাব যে ৱৰ্ল্ড বেংকটো এটলিষ্ট হ'ব নোৱাৰে, এইটো ৱৰ্ল্ড বেংকৰ লগত ৰিলেটেড হয়, কিন্তু বাকী কেইটাত আমি ক'ব নোৱাৰো ন। তো বলক আমি কি আছে তাখিনি সেইখিনি চাওঁ। তো WHO যিখিনি আছে আপোনাৰ, WHO এইটো হ'ল আপোনাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এইটো হ'ল আপোনাৰ ফুল ফৰ্ম, যোনটো হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইয়াতে ই কি কৰে, ই আপোনাৰ বন্ধুসকল এনচিয়ৰ কৰে যে বেষ্ট লেভেল, আচ্ছা এইটো আপোনাৰ বেষ্ট লেভেল অফ হেল্থ হয়। সো বন্ধুসকল, এইটো ই কি কৰে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কি কৰে, এনচিয়ৰ দেট বেষ্ট পচিবল লেভেল অফ হেল্থ ফৰ অল দ্য পিপল। তো বেষ্ট পচিবল লেভেল, ই মানে হেল্থৰ কাৰণে, চব মানুহৰ হেল্থৰ কাৰণে ই হেৰি কৰে। কিন্তু ইয়াতে এটা টাৰ্ম যোনটো আপোনাৰ হেল্থ আছে, এই হেল্থটো অকল আপোনাৰ এনেকে আমি যোনটো শাৰীৰিক বুলি ভাবো সেনেকুৱাই নহয়, ইয়াতে আপোনাৰ ইনক্লুড হৈ আছে ফিজিকেল, যোনটো আমি ভাবো জেনেৰেলি যোনটো মিন কৰে ফিজিকেল আছে, তাৰপিছত আপোনাৰ ইয়াতে মেণ্টেল আছে, মানসিকতাও হয়, আৰু ইয়াতে এটা আছে ছ'চিয়েলো আছে লগত, ছ'চিয়েলো হয়। তো আপুনি এই তিনিটা এইখিনি চাব মনত ৰাখিব, যে অকল যে আপুনি অকল হেল্থ মানে যে অকল ফিজিকেল হেল্থ সেইটো সেনেকে নহয়, ফিজিকেল, মেণ্টেল, ছ'চিয়েল। সো ফ্ৰেণ্ডছ, এতিয়া আমাৰ নেক্সট আছিলে ইউনিচেফ। ইউনিচেফৰটো কি হয় এইটো চাওঁ বলক। ইয়াৰ একচুৱেলি যোনটো ফুল ফৰ্ম আছিলে এইটো চাওঁ হ'ল ইউনাইটেড নেশ্যনছ তো ফ্ৰেণ্ডছ কি হ'ল, এইটো ইউনিচেফৰ একচুৱেল অৰিজিনেল নাম যোনটো আছিলে এইটো আছিলে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড, এইটো আছিলে। বাট কি হ'ল পিছলৈ, কি হ'ল ইন 1953 শৰ্ট কৰি দিয়া হ'ল নামটো। শৰ্ট কৰি পেলাই কি হ'ল, শৰ্ট কৰাৰ পিছত আপোনাৰ এইটো হ'ল। নতুন নামটো এতিয়া হ'ল আপোনাৰ ইউনিচেফৰ একচুৱেল ফুল ফৰ্মটো বা মিনিংটো চাই, এইটো ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড।
এতিয়া হল ইয়াৰে কিহৰ লগত ডিলছ কৰে কি কৰে So চাওক এইখন হল এতিয়া আপুনি কিহৰ লগত ডিলছ কৰে একচুয়ালি ডিলছ কৰে আপোনাৰ চিলড্ৰেনছ হেলথ এডুকেশ্যন নিউট্ৰিশন এক্সপ্লইটেশন যিখিনি থাকে মানে চিলড্ৰেনৰ বিৰুদ্ধে সেইবোৰ চাই আৰু এনেকুৱা কিছুবোৰ চাই এটসেট্ৰা আৰু নেক্সট এতিয়া আমাৰ লাষ্ট আছিলে ইউএনডিপি ইউএনডিপিৰ ফুল ফৰ্মটো হ'ল আপোনাৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম কিহৰ লগত ডিলছ কৰে ইয়াৰ অবজেক্টিভ খিনি কি So friends, UNDP হল ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু ইয়াৰ অবজেক্টিভ খিনি কি টু ৰিডিউস পভাৰ্টি শেষ কৰা ইয়াৰ অবজেক্টিভ হয় উদ্দেশ্য হয় নেক্সট আছে ইনইকুৱেলিটি টু কৰিব লাগিব আৰু ই কিহক সাপোৰ্ট কৰিব ই সাপোৰ্ট কৰে আপোনাৰ এছডিজি হল আপোনাৰ সাস্টেইনেবল ডেভেলপমেণ্ট গোলছ আৰু ইয়াৰ যেটো 17টা গোল আছে এইখিনি একদম মন কৰিবলগীয়া বস্তু একদম ভালকে চাই যাব পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কিবা এটা দিকে খুদিব পাৰে যে হয় এইটো এছডিজিত পৰে নে নপৰে এইটো গোলটো এছডিজিত পৰে নে নপৰে তো এইটো একদম ইম্পৰ্টেন্ট হয় এইটো একদম ষ্টাৰ মাৰ্ক কৰি থব পাৰে এছডিজি টো এইটো এছডিজি টো ভেৰি ইম্পৰ্টেন্ট বুলি ধৰিব পাৰে কাৰণ তো এনেকুৱা আহি দিব পাৰে খুদি দিব পাৰে তো फ्रेंड्स এটা আমাৰ যি কোৱেশ্চনটো আছিলে যে চিলড্ৰেনৰ যোনটো নিউট্ৰিশন ৰিলিজ কৰে এইটো কোনটো হেৰিয়ে কৰে এটা আছিলে আপোনাৰ WHO আছিলে নেক্সট আছিলে আপোনাৰ ইউনিসেফ আৰু আছিলে আমাৰ ইফালে হল এটা ইউএনডিপি আৰু আছিলে ওয়ার্ল্ড ব্যাংক তো फ्रेंड्स মই ডাইৰেক্ট কৰিছো যে আমি এইটো ব্যাংকটো হ'ব নোৱাৰে এইটো মানে দেশবোৰত ডেভেলপিং দেশবোৰক ঋণ দিয়ে লোন দিয়ে এইটোৰ বিষয়টো ব্যাংকটো হ'ব নোৱাৰে বাকি তিনটা ভিতৰত আমি চালো WHO এইটো হেলথৰ লগত হয় এইটো বেলেগ আছিলে আৰু এইটো ইউনিসেফ যোনটো আছিলে এইটো চাওক ইয়াৰ অবজেক্টিভটো কি ডিলছ কৰে ডিলছ উইথ চিলড্ৰেনছ হেলথ তো চিলড্ৰেনছ এটা আৰু যিহেতু ইয়াৰ নামতে আছে ইউনাইটেড নেশ্যনছ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ আগৰটোতো আছিল এতিয়াও আছে ইউনাইটেড নেশ্যন চিলড্ৰেনছ ফাণ্ড এইটো নামটো তেনেহলে এইটো মনত ৰাখিব এইটো এনেকুৱাকে যে হয় আপোনাৰ এনেকুৱা আহিলে যে মানে আপোনাৰ নিউট্ৰিশন ৰিলিজ চিলড্ৰেনৰ নিউট্ৰিশনটো কোনটো ডিপাৰ্টমেন্ট হেৰিয়ে কৰে ইউনিসেফে কৰে ইয়াৰ হেৰিটো কাৰণ ডিলছ উইথ এডুকেশ্যন নিউট্ৰিশন এক্সপ্লইটেশন এটসেট্ৰা আৰু আছে তো নিউট্ৰিশনটো দিছিলে আমাক নিউট্ৰিশনটো এই ইউনিসেফে কৰে তো फ्रेंड्स our next question to hall in the world press freedom index 2024 what is india's rank among 180 countries তো এটো আমাৰ আহিছিলে একচুয়ালি এইবোৰ আপোনাৰ সিএ কারেন্ট অ্যাফেয়ার্সৰ কোৱেশ্চন হয় দেই
কাৰেণ্ট এফেয়াৰ্ছ চাবলগীয়া আছে বহুত। আপোনালোকে যদি কমেণ্ট কৰে মই নিশ্চয় কাৰেণ্ট এফেয়াৰ্ছৰ পুৰা একদম ধুনীয়াকৈ বুজোৱাৰ পৰা আনিম। জানুৱাৰী ফেব্ৰুৱাৰী মান্থৰ ইচ এণ্ড এভৰি মান্থৰ আনিম। যদি আপোনালোকে লাগে কমেণ্ট কৰি জনাব, মই নিশ্চয় কৰিম। তো ইয়াৰে আনচাৰটো আছিলে আপোনাৰ 2024 আছিলে তো তেতিয়া আছিলে আপোনাৰ ইণ্ডিয়াছ ৰেংক আছিলে 159 আছিলে তেতিয়া আছিলে আপোনাৰ 159। এতিয়া আপুনি যেহেতু এইবাৰ এক্সাম দিব বা এইবাৰ হেৰি কৰিব, এতিয়া 25ত কিমান আছিলে? আপোনাৰ 2025ত এইটো আপোনাৰ আছিলে 2024ত ন। এতিয়া 25ত কিমান হ'ব? 25ত এতিয়া ইণ্ডিয়াছ ৰেংক হ'ল 151, মানে কমিছে, তললৈ আহিলে মানে কমা। আৰু এইটো হ'ল আপোনাৰ ইম্প্ৰুভড হৈছে। এতিয়া সুধি দিব পাৰে ভাল হৈছে নে বেয়া হৈছে। হয়, আমাৰ ইম্প্ৰুভড হৈছে। So next question to follow man, when is National Cancer Awareness Day? মনত ৰাখিব যে awareness বুলি কৈছে, awareness day observe। তো ইয়াৰে আনসাৰটো হ'ব আপোনাৰ 7th November। এনেকুৱা বিশেষ কিছুমান ডেট থাকে যোনটো অসমৰ লগত জড়িত আছে। যেনেকৈ আপোনাৰ ৰাভা দিৱস 20 জুন, শিল্পী দিৱস 17 জানুৱাৰী, পিছত আপোনাৰ 20 জুন। এইবোৰ কিছুমান ইম্পৰ্টেণ্ট ডেট আৰু এনেকুৱা আছে বহুত কিবা কিবি, মানে একদম বেছিকো কেতিয়াবা সুধি দিয়ে ন মানুহবিলাকে, একদম ইমান বেছিকনো কি আহিব, সেইকাৰণে পাহৰি যোৱা থাকে। এইটো চান্স লৈয়ে সুধি দিয়ে, তো এইবোৰ মনত ৰাখিব। So next question to all আমাৰ, in which of the following district is the Jonbil Mela held every year? তো বহুতে ভাল কুৱেশ্যন এইটো এটা ক'ব গ'লে যে জোনবিল মেলা বিশেষতে জানে আৰু যিকোনে নাজানিব থাকিব পাৰে। আনচাৰটো হ'ব আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এভৰি ইয়াৰ হয়। আৰু এইটোৱে অকল তেতিয়াহে আপোনাৰ অনলি বাৰ্টাৰ চিষ্টেমটো হয় দেই, বাৰ্টাৰ চিষ্টেম। অসমীয়া বিনিময় প্ৰক্ৰিয়া বুলি কয় সেনেকুৱা। তো বাৰ্টাৰ চিষ্টেমটো তাতে হয়, এই মেলাটোতে এই চিষ্টেমটো হয় যে মই চেনি ল'লোঁ, মোৰ তাত চেনি আছে, তই চেনি ল, তোৰ চাউল আছে চাউল দি, এনেকুৱা টাইপৰ বস্তু বাৰ্টাৰ চিষ্টেম বুলি কয়। এইটো হয়, এইটো মেলাতে ফেমাছ। তাৰ কাৰণে এই বস্তুটোৰ কাৰণে এই মেলাটো আৰু বেছি ফেমাছ হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল কোনটো আহিয়ে পালে, শিল্পী দিৱস ইজ চেলিব্ৰেটেড অন। তো আপোনাৰ শিল্পী দিৱস কেতিয়া চেলিব্ৰেট হয়? আপোনাৰ ইয়াৰে আনচাৰটো হ'ব 17 জানুৱাৰী আপোনাৰ শিল্পী দিৱস। আৰু নেক্সট কুৱেশ্যন এনেকুৱা আহি যাব পাৰে। এতিয়া নেক্সট 20 জুন ৰাভা দিৱস হিচাপেও হয়, মনত থ'ব। নেক্সট কুৱেশ্যন আমি চাওঁ, where is the Assam State Museum located? আসাম ষ্টেট মিউজিয়াম ক'ত আছে? তো এইটো হ'বই পাৰে আপোনালোকে যিহেতু নাজানে বা জানিবও পাৰে। আনচাৰটো হ'ব আপোনাৰ গুৱাহাটীতে আছে আসাম ষ্টেট মিউজিয়াম। গুৱাহাটীতে আছে। আৰু তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকৰ ASTC stands for। তো এইটো এনেকুৱা চাওক, এইটো মানে আমি ASTC বুলি চবেই জানো, কিন্তু একচুৱেলি তাৰ মিনটো যদি সুধি দিব পাৰে তেনেকৈ সুধি দিলে চাওক, আসাম ষ্টেট ট্ৰেডিং কৰ্প'ৰেশ্যন, আসাম ষ্টেট টেকন'লজি কমিশ্যন, আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন, আসাম ষ্টেট ট্ৰেভেল কৰ্প'ৰেশ্যন। তো আমি ভাবিলো ট্ৰেডিংটো নহয় বাৰু, ট্ৰেডিংটো বেপাৰটো নকৰে বাৰু, টেকন'লজি নহ'ব পাৰে, কিন্তু ট্ৰেডিং বাৰু হ'ব পাৰে, কাৰণ ট্ৰেডিঙতো কৰিব পাৰে বাছখনে বা কিবা লগত লৈ সেইবোৰতো কৰিব পাৰে, কিন্তু টেকন'লজি বাৰু নহয়, বাদ দিলোঁ। কিন্তু আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন হয়, ট্ৰেভেলো হয়, তেতিয়া আমি কি ধৰিব পাৰোঁ? তো এইটো এটা ইম্পৰ্টেণ্ট ক'ব গ'লে বা এনেকুৱা চক হয় যোৱা কুৱেশ্যন। ইয়াৰ আনচাৰটো হ'ব এইটো আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন। আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন, আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন। So next question হ'ব আমাৰ The Peasant Uprising of Assam in 1894। ইয়াৰটো চাব আগতে, ইয়াৰটো চাইহে পিছত ডাইৰেক্ট মানে যিকে নহওক, যি আপৰাইজিং বহুত কেইটা হৈছে, কেইটামানো হৈছে, এই চবৰে নাম লিখি নিদিব। 1894ত কোনটো হৈছিলে তাৰ সুধিছে ক'ত হৈছিলে। 1894ত আপোনাৰ হৈছিলে আপোনাৰ পিজেণ্ট আপৰাইজিং হৈছিলে আপোনাৰ আনচাৰটো হৈছিলে আপোনাৰ পথৰুঘাটত।
Portugal uprising. Dorong district. Portugal uprising in Dorong district to কিহৰ কাৰণে হৈছিলে? তো পথৰুঘাটৰ আপৰাইজিংটো কিহৰ কাৰণে হৈছিলে? পথৰুঘাট আপৰাইজিং ইন দৰং ডিষ্ট্ৰিক্ট ক'ত হৈছিলে সুধিছিলে, দৰং ডিষ্ট্ৰিক্টত হৈছিলে। এগেইনষ্ট কিহৰ কাৰণে হৈছিলে? কিহৰ এগেইনষ্টৰ? এগেইনষ্ট ব্ৰিটিছ লেণ্ড টেক্সেছ, এক্সেছিভ হেভি লেণ্ড টেক্স কৰিছিলে ইহঁতে, তাৰ এগেইনষ্টত হৈছিলে। আৰু এইটো হেৰিটোত আপোনালোকৰ নতুন নহয় মানে আৰু এটা নামেৰে জনা যায়, এইটো হ'ল আপোনাৰ, জানিবই চাগে আপোনালোকে, এইটো জালিয়ানৱালা বাগ বুলিও জনা যায়। কাৰণ এই আপৰাইজিংখনত আপোনাৰ পথৰুঘাট আপৰাইজিঙত বহুতখিনি মানুহ আপোনাৰ মানে অপেন ফায়াৰ কৰিছিলে ব্ৰিটিছে। তেওঁ অপেন ফায়াৰত প্ৰায় আপোনাৰ 140-150 নিয়াৰ বুলি 140 হ'ব লাগে, 140টা প্লাছ এনেকুৱা মানুহ মৰিছিলে, অপেন ফায়াৰ কৰিছিলে ব্ৰিটিছে। তো বলক নেক্সট কুৱেশ্যন আছে, where will the 2034 FIFA World Cup be held? তো 2034 ক'ত হ'ব? এইটো বহুত মানে দেৰি আছে এতিয়ালৈ, প্ৰায় 8-12 বছৰ দেৰি আছে। তো এইটো সুধি দিছে, তো এইটো আনচাৰটো হ'ল আপোনাৰ সাউদি আৰবিয়া। কিন্তু এতিয়া যিহেতু এক্সাম দিব, যদি হঠাতে সুধি দিয়ে যে আপোনাৰ 2026 ফিফা ক'ত হ'ব, এইটো হ'ব আপোনাৰ USA, মেক্সিকো আৰু হ'ব আপোনাৰ কানাডা। তো আপোনাৰ 26 ৱৰ্ল্ড কাপ ক'ত হ'ব, ফিফা যদি কয় ক'ত হ'ব, তো এইটো আপোনাৰ হ'ব USA, মেক্সিকো আৰু কানাডা। তো নেক্সট কুৱেশ্যনটো হ'ল, PM Suraj portal is implemented by which ministry? তো ইয়াৰে আনচাৰটো হ'ব আপোনাৰ ইয়াৰ আনসাৰটো হ'ল PM Suraj portal is implemented by which ministry? Ministry of Social Justice and Empowerment, মনত ৰাখিব দেই। নেক্সট কুৱেশ্যন হ'ল আপোনাৰ, which player owned the orange cap in IPL 2024? জানে চাগে আপোনালোকে, বহুতে জানিব। আনসাৰটো আপোনাৰ হ'ল বিৰাট কোহলি। এতিয়া যদি সুধি দিয়ে আপোনাৰ 2025 কোনে জিকিছে অৰেঞ্জ কেপ 2025 কোনে জিকিছে?
সাই সুদর্শন। ঠিক আছে বাৰু। পাৰ্পল কেপ কোনে জিকিছে এইটো সুধি দিব পাৰে। পাৰ্পল কেপ প্ৰসিদ্ধ কৃষ্ণা। পাৰ্পল কেপ জিকিছে আপোনাৰ প্ৰসিদ্ধ কৃষ্ণা। তাৰপিছত হ'ল আপোনাৰ which sector has received the highest allocation in the budget for 2025-26? বাজেটৰ সবতকে highest allocation কোনটো সেক্টৰক দিয়া হৈছে? আনসাৰ হ'ব আপোনাৰ ডিফেন্স। ডিফেন্স তোমাৰ ষ্ট্ৰং হলে আমি ষ্ট্ৰং হ'ম দেশটো, বহিৰাগত একো আক্ৰমণ হ'ব নোৱাৰিব। নেক্সট কোৱেশ্চন হ'ল আমাৰ who is the current external affairs minister of India? জানে চাগে বহুতে, ফেমাস হয় মানুহজন দেখাতে বহুত। S Jaishankar. Next question হল আপোনাৰ which is the first AICT in India? answer to হ'ব আপোনাৰ Lucknow. So our next question to আছে consider the following statements regarding the Zedmore tunnel or Sonamarg tunnel বুলি কোৱা হয়। তো following to কি আছে চাওক। It is a part of Zojila project হয়, it is a part of Zojila project or part হয় এইটো। আৰু ইয়াৰ length তো হ'ল আপোনাৰ 6.5 কিলোমিটাৰ। আৰু কি কানেক্ট কৰে which connect Gagangir, নামটো মনত ৰাখিব, Gagangir and Sonamarg। Gagangir and Sonamarg কানেক্ট কৰে। আৰু একচুয়ালি টানেলটো ক'ত আছে আপোনাৰ জম্মু এণ্ড কাশ্মীৰত। কিবা সুধি দিব পাৰে কি কানেক্ট কৰে সুধি দিব পাৰে, ক'ত আছে জম্মু এণ্ড কাশ্মীৰত সেইটোও সুধি দিব পাৰে। নেক্সট কোৱেশ্চন হ'ল আমাৰ which tech company has launched Capilot Plus PCs with AI enhanced functionality and a unique recall feature? তো recall feature এইটো যেনেকুৱা আহে এইটো এক্স্যাক্টলি এটা নাম আছে, এটা মাইক্ৰ'ছফ্ট কোম্পানী।